এটা ইম্পৰ্টেণ্ট আপডেট দিবলৈ মই ভিডিঅ'টো বনাইছোঁ যিহেতু মই অলপ আগত ভিডিঅ' দি কৈছিলোঁ যে 10 দিনৰ মূৰতে জেনেৰেলি ৰিজাল্ট দিয়ে আৰু ঠিক তেনেকৈ মোৰ প্ৰেডিকশ্যনৰ একদম ওচৰীকৈ 9 দিনৰ মূৰত এবাৰ ৰিজাল্ট দিলে এদিন আগবাঢ়িলে কিন্তু ৰিজাল্ট দিলে যিহেতু অলপ দেৰি আগতে এই ৱেবছাইটটোত au.ac.in এই ৱেবছাইটটোত অলপ দেৰি আগত ৰিজাল্ট দিছে মই লিংকটো ডেছক্ৰিপশ্যনতো লগাই দিম বাৰু ঠিক আছে তোমালোকে ইয়াৰ পিছত আমি এইটো বস্তু ডিছকাছ কৰিম হা এবাৰ এইটো এটা ইম্পৰ্টেণ্ট কথা এবাৰ ৰেংক অলপ ইনফ্লেশ্যন হৈছে মাৰ্ক চাইড নে ৰেংকৰ ইনফ্লেশ্যন হৈছে কি হৈছে এইটো আমি পাছত ডিছকাছ কৰিম কিন্তু ৰেংক ৰিজাল্টটো কেনেকৈ চাবা সেই বস্তুটো ষ্টাৰ্টিঙত দেখাই লৈছোঁ চ' ফাৰ্ষ্টে তোমালোকে মই দেখাই দিছোঁ ক্ৰোমত গৈ পিনে এই ৱেবছাইটটো অ'পেন কৰিবা এই ৱেবছাইটটো অ'পেন কৰি এইটো যোনটো ওলাব যে লগ ইন টু ইয়ৰ এডমিশ্যন পৰ্টেল এণ্ড ডাউনলোড CET UG AU 2025 স্ক'ৰ কাৰ্ড এইটো ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰি তোমালোকে কি কৰিব লাগিব ইয়াত যাবা ইয়াত গৈ সাইন ইন কৰিবা মোৰ যেহেতু ইয়াত হেৰি হৈ আছে মই দেখাইছোঁ সাইন ইন কৰিবা তাৰপিছত লগ ইন কৰি ল'বা দেন তোমালোকে ইয়াত তলতে দেখিবা এখন CET UG স্ক'ৰ কাৰ্ড ইয়াত আহি গৈছে এইটো ডাউনলোড কৰি ল'বা ধুনীয়াকৈ মোৰ আগতে এবাৰ অলৰেডি ডাউনলোড কৰি থোৱা আছিলে হ'লেও দেখাই দিছোঁ এবাৰ চোৱা মোৰ এতিয়া নিজৰ এটা ৰিজাল্ট ৰাষ্ট্ৰীয়তকৈ অকণমান ৰেংকটো মোক কমিলেহে অকণমান নহয় ভালকৈ কমিলেহে অকণমান ৰেংকটো লাষ্ট টাইম মোৰ 94 93 তেনেকুৱা পাৰ্চেণ্টেজ আছিলে ছামথিং এবাৰ মোৰ 92 হৈ গ'ল আৰু ৰেংকটো আহিছে মোৰ 551 কিন্তু যোৱাবাৰ মোৰ এটা বস্তু বিশ্বাস আছে যে মই যোৱাবাৰতকৈ এবাৰ স্ক'ৰ বেছি কৰিছিলোঁ মাৰ্কছ তাৰমানে মই যোৱাবাৰতকৈ বেছি আনিছিলোঁ এবাৰ আৰু যোৱাবাৰতকৈ এবাৰ আনকি এপিয়াৰ হোৱা ষ্টুডেণ্টো কম অলমষ্ট 200 ষ্টুডেণ্ট কম হয় কিন্তু হ'লেও কেনেকুৱা চোৱা মাৰ্কছ বেছি আনিও মই যোৱাবাৰতকৈ ৰেংক কম আহিছে চ' আমি ছেকেণ্ড টপিকটোৰ ওপৰত ভাবিছোঁ যে এইবাৰ ৰ'বা দেই এইবাৰ যে ৰেংক ইনফ্লেশ্যন হৈছে কেনেকৈ গম পাইছোঁ মোৰ লগৰ এটা আৰু মই একদম মানে এইটো গেৰেণ্টিড কথা যোৱাবাৰতকৈ মাৰ্কছ বেছি পাইছে আৰু মোৰ লগৰ এটাই অলমষ্ট 130 মাৰ্কছ পাইছে বুলি সি একদম চিয়'ৰ আছিলে 130 মাৰ্কছ পাইছে বুলি একদম সি অলমষ্ট চিয়'ৰ আছিলে 130 মাৰ্কছ কিন্তু 130 মাৰ্কছতো তাৰ জাষ্ট 95 পাৰ্চেণ্টাইলহে আহিছে 95 পাৰ্চেণ্টাইল আহিছে চবেই ভাবিছিলে পেপাৰ হাৰ্ড আহিছে সেইকাৰণে মাৰ্কছটো কম মাৰ্কছতে ভাল পাৰ্চেণ্টাইল আহিব বুলি ভাবিছিলে কিন্তু তেনেকুৱা নহ'ল তাৰ উল্টাটোহে হ'ল এবাৰ বহুতে কম ষ্টুডেণ্টে দিছে কিন্তু যোনখিনিয়ে দিছে মেক্সিমামে বুলি নকওঁ কিন্তু ভাল কৰাখিনিয়ে বহুত বেছি ভাল কৰিছে সেইকাৰণে 130 মাৰ্কছতো জাষ্ট 95 পাৰ্চেণ্টাইল আহিছে আৰু ৰেংকটো জাষ্ট 300ৰ ঘৰত আহিছে সেইটো মানে লাষ্ট ইয়েৰতকৈ অলপ ৰেংকটোতে ইনফ্লেশ্যন হৈছে অলমষ্ট 100টা ৰেংক ইনফ্লেশ্যন হৈছে চ' সেইটো বস্তু তোমালোকে মনত ৰাখিবা চবেই ভাবিছিলে পেপাৰ হাৰ্ড আহিছে কাৰণে হেৰি হ'ব মানে কম মাৰ্কছতো ভাল পাৰ্চেণ্টেজ পাব বুলি আহিছিলে কিন্তু তেনেকুৱা নহ'ল তাৰ উল্টাটোহে হ'ল এতিয়া এইটো আপডেটত ইমানেই আছিলে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম ৰিজাল্ট চোৱা তোমালোকে চাই ল'বা আৰু বাকী তোমালোকে কিমান ৰেংক পাইছা কমেণ্ট ছেকশ্যনত জনাই দিবা আৰু সুধিব পাৰা মানে ছিট পোৱা আশা আছেনে মই ৰিপ্লাই দি দিম মোৰ যিমানটোলৈকে নলেজ আছে মই সিমানটোলৈকে ৰিপ্লাই দি দিম ঠিক আছে থেংক ইউ